সকলোকে আজিৰ এই পবিত্ৰ দিন ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পাটাচাৰকুছি ক্ৰিষ্টিয়ান ক্লাবে অসম ফুটবল সন্থাৰ আমন্ত্ৰণমূলক খেলখন ইয়াত অনুষ্ঠিত কৰিছে। আৰু আজি এই খেলখন মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। পাটাচাৰকুছি ক্ৰিষ্টিয়ান ক্লাবে এই খেলখন অনুষ্ঠিত কৰি আমাৰ ক্ৰীড়াপ্ৰেমীসকলক আজিৰ এই স্বাধীনতা দিৱসত এটা বিশেষ বাৰ্তা দিব বিচাৰিছে। কাৰণ আমাৰ এতিয়া সমাজত অসম চৰকাৰে এইটো সিদ্ধান্ত লৈছিল খেল মহাৰণ পাতি যে গাঁও অঞ্চলত যিবিলাক অনাদৃত কোনো ধৰণৰ প্ৰতিভা বিকাশৰ কাৰণে সুবিধা নোপোৱা খেলুৱৈবিলাক আছে, ভাল ভাল খেলুৱৈ গাঁৱত পৰি থাকে, এখন ফিল্ডো নাপায়, প্ৰতিযোগিতা কৰাৰ কাৰণে এটা প্ৰতিযোগিতা অঞ্চল বিচাৰি নাপায়। গতিকে চৰকাৰে খেল মহাৰণ পাতি এটা সিদ্ধান্ত লৈছিল যে গাঁও অঞ্চলৰ সুপ্ত প্ৰতিভাবিলাকক আমি যাতে জাগ্ৰত কৰিব পাৰোঁ, তাৰ কাৰণে খেল মহাৰণ অনুষ্ঠিত কৰিছিল। আৰু মই ভাবোঁ এই খেল মহাৰণৰ জৰিয়তে গাঁৱে ভূঞে চুকে কোণে ফুটবল খেলুৱৈসকলে এটা প্ৰেৰণা লাভ কৰিলে আৰু এটা ফুটবল খেলবিলাক ধুনীয়াকৈ অনুষ্ঠিত হ'বলৈ ধৰিলে। মই কেইবাখনো খেল এইকেইদিনত মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ, চাইছোঁ, যথেষ্ট মানুহৰ সমাগম হৈছে। মানুহে পুনৰ ফুটবল খেলক আদৰণি জনাইছে, আঁকোৱালি লৈছে। আৰু পাটাচাৰকুছি ক্ৰিষ্টিয়ান ক্লাবে আজি এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যিখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, খুব ভাল কাম কৰিছে। ক্ৰিষ্টিয়ান ক্লাবৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত যাতে আমি গাঁও ভূঞে চুকে কোণে পৰি থকা অনাদৃত আমাৰ খেলুৱৈসকলক আমি ওলাই আনিব পাৰোঁ, তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক জাগ্ৰত কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি সকলোৱে হাতত ল'ব লাগিব। গতিকে স্বাধীনতা দিৱসত আজিৰ এই কাৰ্যসূচীত যিটো আমাৰ ফুটবল প্ৰতিযোগিতা পাতিছে, আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু উল্লেখজনীয়। গতিকে মই পাটাচাৰকুছি অঞ্চলৰ ৰাইজক আৰু এই ক্লাবৰ কৰ্মকৰ্তাসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বজালি আমাৰ এখন ষ্টেডিয়াম হৈ আছে, কেৱল আধা কাম তাৰ বাকী আছে। আমাৰ এইটো হ'ল টিটকা তাজে, আৰু আনখন ষ্টেডিয়াম আপোনালোকে গমেই পাইছে, বিধানসভাত এই কথা আমি পাতিছিলোঁ। আমাৰ ক্ৰীড়া মন্ত্ৰীৰ লগত আমি যথেষ্ট আলোচনা কৰিছোঁ। এইখন হ'ব আমাৰ দহিংৰি চন্দ্ৰপ্ৰভা শইকীয়াৰ নামত, আৰু এখন আমি বজালি হায়াৰ ছেকেণ্ডাৰী এখন উচ্চ মানদণ্ডৰ আমি ষ্টেডিয়াম নিৰ্মাণ কৰিম। আৰু এইখন আজি য'ত খেল অনুষ্ঠিত হৈছে, এইখনক আমি এটা ইনডোৰ ষ্টেডিয়ামৰ পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। আৰু এনেকৈ বজালিৰ ক্ৰীড়া জগতখনক এটা সময়ত যথেষ্ট নাম আছিলে, আমি ক্ৰীড়া জগতখনক এটা নতুন মাত্ৰা প্ৰদান কৰিব বিচাৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই যাত্ৰাত, আমাৰ এই প্ৰচেষ্টাত নিশ্চিতভাৱে সহায় সহযোগিতা আগবঢ়াব, পৰামৰ্শ দিব, আৰু তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।